সকলোৱে কয় যে ফেব্ৰুৱাৰী মাহ হৈছে প্ৰেম আৰু ৰোমাঞ্চৰ মাহ, কিন্তু গ্ৰহৰ অৱস্থানে দিছে এক বেলেগ ইংগিত। এই মাহত 4টা ৰাশিৰ ভাগ্য হঠাতে সলনি হ'ব পাৰে আৰু 2 ৰাশিৰ বাবে মাহটো হ'ব পাৰে চৰম পৰীক্ষাৰ সময়। গতিকে ফেব্ৰুৱাৰী মাহত কেৱল ঋতু পৰিৱৰ্তনেই নহয়, মহাকাশত ঘটে বহু ডাঙৰ মহাজাগতিক ঘটনা। সূৰ্য, শুক্ৰ আৰু মংগল ৰাশিৰ পৰিৱৰ্তনে আপোনাৰ কেৰিয়াৰ, আপোনাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ আৰু লগতে আপোনাৰ কৰ্মজীৱনত কেনেধৰণৰ প্ৰভাৱ থাকিব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে লাভ কৰিব। আৰু ইউটিউবত আপোনালোকে মাহেকীয়া ৰাশিফলৰ বহুতো ভিডিঅ' পাব, কিন্তু এই ভিডিঅ'টো অলপ বেলেগ হ'ব, কাৰণ কেৱল ৰাশি চাই মই ভৱিষ্যতবাণী নকৰোঁ, বৰঞ্চ নক্ষত্ৰৰ গণনা আৰু গ্ৰহৰ অৱস্থান বিশ্লেষণ কৰিহে আপোনালোকক সঠিক পথ দেখুৱাম। এই মাহত আপোনালোকৰ কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব, কেনেধৰণে আপোনালোকে মাহটো আৰম্ভ কৰিব, কি ধৰণে আপোনালোকে আগবাঢ়িলে সফলতা পাব, এই সকলোবোৰ সমস্ত বিশ্লেষণ এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব। গতিকে আহক ৰাশিফল শিতান আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে ৰাশিফললৈ যোৱাৰ আগতে আমি ফেব্ৰুৱাৰী মাহৰ গ্ৰহৰ কিছুমান গুৰুত্বপূৰ্ণ সাল সলনি এবাৰ চকু ফুৰাই লোৱাটো ভাল হ'ব, কাৰণ ইয়াৰ ওপৰতে আপোনালোকৰ ভাগ্য নিৰ্ভৰ কৰিব। ফেব্ৰুৱাৰীৰ 13-14 তাৰিখে সূৰ্য মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত চৰকাৰী কাম কাজ আৰু মান সন্মানৰ ওপৰত প্ৰভাৱ পৰিব। শুক্ৰ গ্ৰহ এই মাহত উচ্চ বা শক্তিশালী স্থিতি ল'লে প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। যদি শুক্ৰ মীন ৰাশিতে থাকে তেনেহ'লে উচ্চ বুলি কোৱা হ'ব। বুধ গ্ৰহৰ পৰিৱৰ্তনে ব্যৱসায় আৰু বুদ্ধিত প্ৰভাৱ পেলাব। এই সমস্ত গ্ৰহ নক্ষত্ৰৰ বিশ্লেষণ মই ভিডিঅ'টোত কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবলৈ যত্ন কৰিব। গতিকে আহক আমি আৰম্ভ কৰোঁ ফেব্ৰুৱাৰী মাহৰ গ্ৰহ নক্ষত্ৰৰ বিশ্লেষণ। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহটো কেৱল এটা মাহ নহ'ব, কাৰণ ই হ'ব আপোনাৰ ধৈৰ্য আৰু সাহসৰ মাহ। আপোনাৰ মংগল গ্ৰহৰ প্ৰভাৱত আপুনি অসাধ্য সাধন কৰিব পাৰিব, কিন্তু সৰু ভুলৰ ফলত আপোনাৰ সকলোবোৰ ওলোটাও হ'ব পাৰে। গতিকে মেষ ৰাশিৰ জাতক জাতিকা এই মাহটো অলপ আত্মবিশ্বাস তুংগতো থকাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গতি দেখি শত্ৰু আচৰিত হ'ব। যিসকলে নতুন ব্যৱসায় বা চাকৰিৰ কথা ভাবি আছে তেওঁলোকৰ বাবে গ্ৰহৰ ইংগিত যথেষ্ট শুভ আছে। বিশেষকৈ মাহৰ মধ্যভাগৰ পৰা আপোনাৰ অলপ আৰ্থিক দিশত লাভালাভ হোৱাৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সম্পৰ্কত নতুন সজীৱতা আহিব, পুৰণি অভিমানবোৰ দূৰ হোৱাৰ সুন্দৰ সময় এইটো। কিন্তু সকলো ভালৰ মাজতো 3টা কথা আপুনি চৰম সাৱধান হ'ব লাগিব। আপোনাৰ অধিপতি গ্ৰহ মংগল হোৱাৰ বাবে হঠাতে খং উঠিব পাৰে। এই খঙৰ বাবে আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। মূৰৰ বিষ বা তেজ সম্পৰ্কীয় সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যক অৱহেলা নকৰিব। হঠাৎ কাৰোবাৰ কথাত ভুলকৈ ডাঙৰ টকা বিনিয়োগ নকৰিব, প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। এতিয়া এই সমস্যাবোৰৰ পৰা কেনেকৈ বাচিব আপুনি? ফেব্ৰুৱাৰী মাহটো শুভ কৰিবলৈ হ'লে 2টা কাম অৱশ্যেই কৰিব। প্ৰতি মংগলবাৰে হনুমান চালিচা পাঠ কৰিব অথবা হনুমান মন্দিৰত গৈ ৰঙা ফুল অৰ্পণ কৰিব। ঘৰৰ পৰা ওলাই যাওঁতে গুড় খাই অলপ ওলাই যাব। দিনটোৰ যিবোৰ বাধা বিঘিনি থাকিব সেইবোৰ দূৰ হ'ব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 9। এই মাহটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো আপোনালোকৰ বিলাসিতা আৰু সতৰ্কতাৰ এক আচৰিত সংমিশ্ৰণ দেখিবলৈ পাব। শুক্ৰ গ্ৰহৰ কৃপাত আপুনি এই মাহত আপোনাৰ আৰ্থিক বৃদ্ধি দেখা পাব, কিন্তু আপোনাৰ এটা জিদভাৱে আপোনাৰ প্ৰিয়জনৰ পৰা আঁতৰায়ো নিব পাৰে। গতিকে এই মাহত আপোনাৰ আৰ্থিক দিশ শক্তিশালী হোৱাৰ পথ দেখা গৈছে। যিসকল দীৰ্ঘদিন ধৰি পদোন্নতিৰ বা দৰমহা বঢ়াৰ আশা কৰি আছিলে তেওঁলোকৰ বাবে ফেব্ৰুৱাৰী মাহটো আশীৰ্বাদ স্বৰূপ হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰাই এইটো উপযুক্ত সময়। ঘৰলৈ নতুন আচবাব বা বিলাসী সামগ্ৰী অহাৰ যোগ দেখা গৈছে, যাৰ ফলত পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব। কিন্তু আপুনি সাৱধান হ'ব লাগিব 2টা কথাত, কাৰণ গ্ৰহৰ অৱস্থানৰ ফলত আপোনালোকৰ এই 2 ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলাটো ভাল হ'ব। আপোনাৰ শেষ কথাই এই ভাৱটো ত্যাগ কৰিব, নহ'লে প্ৰেমৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা আছে। থাইৰয়ড সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। ভাগ্যক নিজৰ ফালে আনিবলৈ হ'লে এই মাহত আপুনি কেইটামান প্ৰতিকাৰ কৰিব লাগিব। শুক্ৰবাৰে মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰিব আৰু ক্ষীৰ বা পায়স ভোগ লগাব। এই মাহত আপোনালোকে পাৰিলে পৰিপাটি কাপোৰ পিন্ধিব আৰু সুগন্ধি ব্যৱহাৰ কৰিব, পাৰফিউম আদি ব্যৱহাৰ কৰিব। ইয়াৰ ফলত শুক্ৰ গ্ৰহ শক্তিশালী হ'ব আৰু বিভিন্ন দিশত আপোনাৰ উন্নতি দেখা পাব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6।
এই মাহটো আপোনালোকৰ সকলো ফালে ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক নিশ্চয়কৈ কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এটা ভাল গুণ আছে যিটো হৈছে কথাৰে মানুহক বশ কৰিব পাৰে ফেব্ৰুৱাৰী মাহত আপোনাৰ বুদ্ধিয়েই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ কিন্তু সাৱধান হ'ব গ্ৰহৰ ৰজা সূৰ্য আৰু বুধৰ মিত্ৰতাই আপোনাক সফলতা দিব সঁচা কিন্তু অত্যাধিক আত্মবিশ্বাসে আপোনাক ক্ষতিও কৰিব পাৰে গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকল কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো আপোনাৰ বাবে গেম চেঞ্জাৰ হ'ব আপোনাৰ যোগাযোগ শৈলী দেখি আপোনাৰ অফিচত বা ব্যৱসায় পাৰ্টনাৰসকলে আপোনাৰ ইমপ্ৰেছ হ'ব বা হলাক ল'ব আপোনাৰ কামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষাৰ দুৱাৰ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিসকলে বিদেশ যোৱাৰ কথা ভাবিছে তেওঁলোকে এই মাহত ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব কিন্তু অলপ আপোনালোকে সাৱধানো হ'ব লাগিব কাৰণ সকলোবোৰ ইমান সহজ নহ'ব আপোনাৰ বাবে আপুনি সতৰ্ক হ'ব লাগিব আপোনাৰ কোনো কথাই বন্ধুবৰ্গৰ মাজত যাতে ভুল বুজাবুজি সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব গতিকে কথা কওঁতে শব্দ বাছনিত অলপ সাৱধান হ'ব এলাৰ্জি বা ছালৰ সমস্যাই আমনি কৰিব পাৰে গতিকে ধূলি বালিৰ পৰা আঁতৰত থাকিব এইবোৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'বলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব লাগিব বুধবাৰে গণেশজীক দুবৰি বন অৰ্পণ কৰক সেউজীয়া ৰঙৰ কাপোৰ বা ৰুমাল লগত ৰাখিব ই আপোনাৰ ভাগ্য উদয়ত সদায় সহায় কৰিব এই মাহটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5 আপোনাৰ এই মাহটো সুন্দৰ হওক ভাল হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈও নাপাহৰিব ধন্যবাদ এতিয়া কৰ্কট ৰাশিৰ জাতক জাতিকাসকল বেছিভাগ সময় আৱেগৰ মাজেৰে চলি থকা দেখা পোৱা যায় ফেব্ৰুৱাৰী মাহত আপোনাৰ মনটো সাগৰৰ ঢৌৰ দৰে হ'ব কেতিয়াবা শান্ত হ'ব কেতিয়াবা অস্থিৰ হ'ব গ্ৰহৰ ইংগিত স্পষ্ট এই মাহত আপুনি কেৰিয়াৰত ৰকেটৰ দৰে আগুৱাব পাৰে কিন্তু আপোনাৰ আৱেগে আপোনাক কিছু বাধা দিব পাৰে গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো ভাগ্য সলনি কৰাৰ মাহ হ'ব বিশেষকৈ যিসকলে বিদেশৰ লগত জড়িত ব্যৱসায় কৰি আছে বা IT চেক্টৰত যিসকলে আছে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ পাব পৰিয়ালৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা পাব মাহৰ মাজভাগত কোনো পুৰণি বন্ধুৰ পৰা পোৱা খবৰে আপোনাৰ মন ভাল লগাব আৰ্থিকভাৱে মাহটো সন্তোষজনকো হ'ব কিন্তু দুটা কথাত আপুনি চকু মুদি বিশ্বাস নকৰিব সেইবোৰ হৈছে আৱেগৰ বশৱৰ্তী হৈ চাকৰি এৰা বা সম্পৰ্ক ভঙাৰ সিদ্ধান্ত লৈ নেপেলাব পাছত অনুতাপ হ'ব পাৰে আৰু বুকুৰ বিষ বা পানী লগাজনিত সমস্যাই দেখা দিব পাৰে গতিকে ঠাণ্ডা দিনত সাৱধান হ'ব আৰু ঠাণ্ডা লগোৱাৰ পৰাও বিৰত থাকিব এই মাহত আপুনি মনটোক শান্ত কৰি ৰাখিবলৈ হ'লে আৰু ভাগ্য সুপ্ৰসন্ন কৰিব হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে প্ৰত্যেক সোমবাৰে আপুনি শিৱলিংগত পানী বা কেঁচা গাখীৰ অৰ্পণ কৰিব আৰু মাতৃ বা মাতৃতুল্য মহিলাক সন্মান কৰিব তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব দেখিব এই মাহটো আপোনাৰ সুন্দৰ হৈছে এই মাহটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2 এই মাহটো আপোনালোকৰ বাবে ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া সিংহ ৰাশিৰ জাতক জাতিকাসকল হৈছে ৰাশি চক্ৰৰ ৰজা ফেব্ৰুৱাৰী মাহত আপোনাৰ ব্যক্তিত্ব সূৰ্যৰ দৰেই জিলিকিব কাৰণ আপোনাৰ যিহেতু স্বামী গ্ৰহ সূৰ্য আপুনি য'তেই ভৰি দিব ত'তেই সফলতা পাব কিন্তু মনত ৰাখিব ৰজাৰ আটাইতকৈ ডাঙৰ শত্ৰু বাহিৰত নাথাকে থাকে নিজৰ মনত সেয়া হ'ল অহংকাৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহত লিডাৰশ্বিপ গুণ বৃদ্ধি পাব অফিচত আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু বিৰোধিতা কৰাসকলৰ পৰাজয় বৰণ কৰিব চৰকাৰী কাম-কাজত যদি কোনো বাধা আছিলে তেনেহ'লে এই মাহত সেয়া দূৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সংগীক মুগ্ধ কৰি ৰাখিব কিন্তু সাৱধান হ'ব নহ'লে ৰজাৰো বিপদ হ'ব পাৰে আপোনাৰ কথাত যদি অহংকাৰ ফুটি উঠে তেনেহ'লে আপোনাৰ নিজৰ মানুহেও আপোনাক এৰি যাব পাৰে পিঠিৰ বিষ চকুৰ সমস্যা আপোনাক আমনি কৰিব পাৰে ডক্তৰৰ পৰামৰ্শ ল'বলৈ এলাহ নকৰিব আপোনাৰ এই মাহত কিছু বাধা বা কিছু আপোনালোকৰ সমস্যা দূৰ কৰিবলৈ হ'লে প্ৰতিকাৰ কৰিব পাৰে প্ৰতিদিনে ৰাতিপুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰক অলপ ৰঙা ফুল বা সেন্দুৰ মিহলাই ল'লে বেছি ভাল হয় দেওবাৰে গৰুক গুড় খুৱাব নহ'লে ৰুটি খুৱাব ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 1 এই মাহটোৱে লৈ আহক সকলো ধৰণৰ উন্নতি সকলো ধৰণৰ সুখবৰ যাতে আপোনালোকৰ এই মাহটো সুন্দৰ হয় তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া কন্যা
কন্যা ৰাশিৰ জাতক জাতিকাসকল হৈছে পাৰফেকশ্যনিষ্ট। সৰু সৰু কথা ভাবি বহু চিন্তা কৰে, নহয়নে? ফেব্ৰুৱাৰী মাহত আপোনাৰ এই চিন্তাই আপোনাক শক্তি হ'ব। গ্ৰহৰ অৱস্থানে কৈছে যে আপোনাৰ পৰিকল্পনা এইবাৰ সফল হ'ব, কিন্তু বেছি ভবা চিন্তা কৰিলে আপোনাৰ কামটো বেয়া হ'ব পাৰে বা আপুনি যিবোৰ সুযোগ লাভ কৰিব সেইবোৰ আঁতৰি যোৱাৰ সম্ভাৱনাও থাকিব। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকল ফেব্ৰুৱাৰী মাহটো আপুনি স্মাৰ্ট ৱৰ্ক কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে ভাল ফল পাব। যিসকলে বেংক মেনেজমেণ্ট বা চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে ভাল খবৰ পাব। ব্যৱসায়ত আপোনালোকৰ হিচাপ নিকাচ সঠিক কৰি ৰাখিবলৈ যত্ন কৰিব, তেতিয়া দেখিব যে লাভৰ মুখ দেখিছে। আপোনাৰ বুদ্ধিদীপ্ত পৰামৰ্শই আনকো উপকাৰ কৰিব। আপুনি অলপ সাৱধান হ'ব লাগিব এই মাহত। আপোনাৰ অত্যাধিক চিন্তাৰ ফলত আপুনি সময় নষ্ট কৰিব, যাৰ ফলত আপুনি মানসিক শান্তিও নাপাব আৰু লগতে আপোনাৰ কামবোৰৰ সুযোগো নাইকিয়া হ'ব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বাহিৰৰ তেল মছলাযুক্ত খাদ্য এই মাহত এৰাই চলিবলৈ যত্ন কৰিব। পেটৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপোনাৰ জীৱনটো সহজ কৰিবলৈ কিছুমান প্ৰতিকাৰ কৰিব পাৰে। বুধবাৰে সেউজীয়া মুগ দালি বা সেউজীয়া ঘাঁহ গৰুক খুৱাবলৈ যত্ন কৰিব। ঘৰত বা ছাদত চৰাইক আপোনালোকে খাদ্য দিয়াৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ৰাসদোষ খণ্ডন হ'ব আৰু বাধাবোৰো দূৰ হ'ব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। এই মাহটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আপোনাৰ ফেব্ৰুৱাৰী মাহত জীৱনৰ তুলাচনীখন কেতিয়াবা সুখৰ ফালে আহিব আৰু কেতিয়াবা চিন্তাৰ ফালেও ঢাল খাব পাৰে। শুক্ৰ গ্ৰহৰ প্ৰভাৱত এই মাহত আপোনাৰ ৰোমাঞ্চ আৰু ক্ৰিয়েটিভিটিৰ চৰম পৰ্যায়ত থাকিব, কিন্তু সাৱধান হ'ব। সিদ্ধান্ত লওঁতে দেৰি কৰিলে সোণৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। সেইবাবে তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো বিশেষকৈ কলা সংস্কৃতি, ফেশ্বন বা মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে অত্যন্ত শুভ হ'ব। সমাজত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। ব্যৱসায়ত অংশীদাৰিত্ব কৰাসকলৰ বাবে সম্পৰ্ক ভাল হ'ব, যাৰ ফলত লাভৰ অংক বাঢ়িব। অবিবাহিতসকলৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ অহাৰো যোগ আছে। কিন্তু দুটা কথাত আপুনি এই মাহত সতৰ্ক হৈ নাথাকিলে বিপদ হোৱাটো নিশ্চিত হ'ব। গতিকে কি কৰিম কি নকৰিম এইবোৰ দ্বিধাদ্বন্দ্বত থাকিলে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে যি কৰিব পোনপটীয়াকৈ কৰিব। কঁকালৰ বিষ বা কিডনী সম্পৰ্কীয় সমস্যাত ভোগাসকলে বেছি পানী খাব আৰু সতৰ্ক হৈ থাকিব। জীৱনত সুখ আৰু শান্তি বজাই ৰাখিবলৈ হ'লে আপোনালোকে এই মাহত কিছু প্ৰতিকাৰ কৰিব পাৰে। শুক্ৰবাৰে মন্দিৰত বগা মিঠাই বা চেনি দান কৰক। গা ধোৱা পানীত এচামুচ দৈ মিহলাই গা ধুব। ই আপোনাৰ শুক্ৰ গ্ৰহক বলৱান কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হ'ব বগা আৰু লাকি নম্বৰ হ'ব 6। আপোনালোকৰ এই মাহটো সুন্দৰ হওক, ভাল হওক, সকলো ধৰণৰ আপোনালোকে উন্নতি কৰক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল হৈছে ৰাশি চক্ৰৰ আটাইতকৈ ৰহস্যময় ৰাশি। ফেব্ৰুৱাৰী মাহত আপুনি নীৰৱে থাকিব, কিন্তু আপোনাৰ সফলতাৰ শব্দই সকলোকে চমক খুৱাব। গ্ৰহৰ অৱস্থানে ইংগিত দিছে এই মাহত আপুনি মাটিৰ তলৰ পৰাও ধন উলিয়াব পাৰিব, কিন্তু সাৱধান, আপোনাৰ প্ৰতিশোধ লোৱাৰ স্বভাৱে আপোনাৰ সজোৱা সংসাৰ ভাঙি দিব পাৰে। সেইবাবে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো গৱেষণা আৰু পুৰণি সমস্যা সমাধানৰ বাবে শ্ৰেষ্ঠ মাহ হ'ব। যদি আপোনাৰ কোনো টকা বহুদিন ধৰি আবদ্ধ হৈ আছিলে তেনেহ'লে এই মাহত সেয়া ঘূৰি অহাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গভীৰতা দেখি ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। গোপন সূত্ৰৰ পৰা আপোনালোকে লাভৱান হোৱাৰো ইংগিত পোৱা গৈছে, কিন্তু অলপ সাৱধান হ'ব লাগিব এই মাহত, নহ'লে বিপদ অনিবাৰ্য হ'ব। আপোনাৰ উন্নতি দেখি কিছুমান মানুহে ঈৰ্ষা কৰিব, গতিকে নিজৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। গাড়ী চলাওঁতে বা জুইৰ কাম কৰোঁতে সতৰ্ক থাকিব, সৰু সুৰা আঘাত পোৱাৰো যোগ আছে। এই মাহত আপুনি বিপদৰ পৰা ৰক্ষা পাবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। মংগলবাৰে হনুমান চালিচা পঢ়ক আৰু দুখীয়া মানুহক ৰঙা মচুৰ দালি দান কৰক। তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক, ইয়াৰ দ্বাৰা আপোনাৰ এই মাহটো সুন্দৰ হ'ব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ এই মাহটো সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল হৈছে লক্ষ্যভেদী। আপোনাৰ বাবে ফেব্ৰুৱাৰী মাহটো হ'ব জ্ঞান আৰু ভ্ৰমণৰ মাহ। দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। এই মাহত আপুনি যিয়ে হাতত ল'ব সেয়াই সোণ হ'ব, কিন্তু সাৱধান হ'ব। অত্যাধিক আত্মবিশ্বাস বা আপোনাৰ অভাৰ কনফিডেন্সে আপোনাক ক্ষতি কৰিব পাৰে।
ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত ভাগ্যই আপোনাক পূৰ্ণ সমৰ্থন দিব। ধৰ্মীয় কাম কাজ বা তীৰ্থ ভ্ৰমণৰ যোগ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে চেষ্টা চলাই আছে তেওঁলোকে ভাল কলেজ বা স্কলাৰশ্বিপ পোৱাৰ সম্ভাৱনাও থাকিব। কেৰিয়াৰত নতুন সুযোগ আহিব যিয়ে আপোনাক ভৱিষ্যতে বহু ওপৰলৈ লৈ যাব। আপোনাৰ উপদেশে আনৰ জীৱন সলনিও কৰিব। কিন্তু আপোনালোকে দুটা কথাত আপুনি সতৰ্ক হ'ব লাগিব এই মাহত। স্পষ্টবাদী হোৱাটো ভাল, কিন্তু বৰ বেছি পোনপটীয়া কথা কৈ আপুনি আপোনাৰ প্ৰিয়জনক দুখ নিদিব, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। অলাগতিয়াল বস্তু কিনি পইচা খৰচ নকৰিব। ভৱিষ্যতৰ বাবে সাঁচিবলৈ শিকিবলৈ চেষ্টা কৰক, নহ'লে আপোনালোকৰ আৰ্থিক দিশত কিছু সমস্যা দেখা দিব। এই মাহত আপোনাৰ ভাগ্যক আৰু অধিক উজ্জ্বল কৰিবলৈ হ'লে আপোনালোকে প্ৰতিকাৰ কৰিব পাৰে। প্ৰত্যেক বৃহস্পতিবাৰে কলগছৰ গুৰিত পানী আৰু হালধি অৰ্পণ কৰক। কপালত সদায় কেশৰ বা হালধিৰ তিলক লগাওক। ইয়াৰ দ্বাৰা আপোনাৰ এই মাহটো সুন্দৰভাৱে আপুনি কটাব পাৰিব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আপোনালোকৰ এই মাহটো ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল হৈছে কৰ্মফলত বিশ্বাসী। ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে হ'ব কৰ্ম আৰু ফলাফলৰ মাহ। আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক পৰীক্ষা ল'ব। যিসকলে সঁচাকৈ কষ্ট কৰিছে তেওঁলোকে ৰাজসিংহাসন লাভ কৰিব, কিন্তু যিসকলে এলাহ কৰিছে তেওঁলোকৰ বাবে সময় অলপ কঠিন হ'ব পাৰে। গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বাবে এই মাহটো অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কামৰ বোজা বাঢ়িব পাৰে, কিন্তু ভয় নকৰিব। ইয়াৰ ফলত আপুনি পদোন্নতি বা দৰমহা বৃদ্ধিৰো সুবিধা পাব। মাটি বাৰী বা সম্পত্তিৰ লগত জড়িত বিবাদ মীমাংসা হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ধীৰ স্থিৰ গতিৰে উন্নতি হ'ব। আপোনাৰ অনুশাসন আৰু ডিচিপ্লিন দেখি সকলো আপোনাৰ অনুৰাগীও হ'ব। কিন্তু এই মাহত আপুনি অলপ সাৱধানো হ'ব লাগিব। সফলতাই যাতে আপোনাক অন্ধ কৰি নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কামৰ চাপত পৰিয়ালক সময় নিদিলে ঘৰত অশান্তি হ'ব পাৰে। গতিকে কাম আৰু সংসাৰৰ মাজত ভাৰসাম্য ৰাখিব। শনিৰ প্ৰভাৱত ভৰি আৰু গাঁঠিৰ বিষ হ'ব পাৰে, গতিকে খোজ কাঢ়োতে অলপ সাৱধান হ'ব। এই মাহত আপুনি শনিদেৱক সন্তুষ্ট কৰিবলৈ যত্ন কৰিব লাগিব, সেইটোৱে আপোনাৰ হ'ব প্ৰতিকাৰ। গতিকে প্ৰত্যেক শনিবাৰে আপুনি সন্ধিয়া গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব। আৰু শ্ৰমিক বা তল খাপৰ কৰ্মচাৰীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। তেওঁলোকক পাৰিলে কিবা খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ শনি গ্ৰহ উন্নত হ'ব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। এই মাহটো আপুনি সোণৰ দৰে জিলিকি উঠক তাৰে কামনা কৰিছোঁ। সকলো কাম আপোনাৰ পূৰ্ণ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সদায় সকলোতকৈ বেলেগ চিন্তাধাৰাৰ ব্যক্তি হয়। ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে গ্ৰহৰ ৰজা সূৰ্য আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ লগে লগে আপোনাৰ ভাগ্যত এক বিৰাট পৰিৱৰ্তন আহিব। আপোনাৰ সমাজত নাম যশ বাঢ়িব, কিন্তু সাৱধান হ'ব। বন্ধুবৰ্গৰ মাজতে লুকাই থাকিব পাৰে আপোনাৰ শত্ৰু। গতিকে কুম্ভ ৰাশিৰ বাবে এই মাহটো হঠাৎ ধন লাভৰ যোগো দেখা গৈছে। শ্বেয়াৰ মাৰ্কেট বা লটাৰীৰ লগত জড়িতসকলে সাৱধানে আগবাঢ়িলে লাভৱান হ'ব। আপোনাৰ নতুন আইডিয়া অফিচত ভাল ফলাফল দিব। সমাজ সেৱা বা আনৰ উপকাৰ কৰি আপুনি মানসিক শান্তি পাব। মাহটোৰ শেষৰ ফালে কোনো ভাল খবৰে মন ভাল কৰি তুলিব, কিন্তু সতৰ্ক হ'ব লাগিব। এই মাহত বন্ধুৰ ভেষত থকা শত্ৰুৱে আপোনাৰ ভুল পথে পৰিচালিত কৰিব পাৰে। কাকো বিশ্বাস নকৰিব। ভালকৈ চাই চিতি পৰিস্থিতি তাৰপিছত আগবাঢ়িব। গাঁঠিৰ বিষৰ সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে, গতিকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। জীৱনৰ বাধাবোৰ দূৰ কৰিবলৈ হ'লে এই মাহত কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শনিবাৰে অন্ধ বা দিব্যাংগজনক খাদ্য বা টকা দান কৰক। সদায় কপালত চন্দনৰ ফুট লগাব। ই আপোনাৰ মন শান্ত ৰাখিব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 8। আপোনাৰ এই মাহটো সুন্দৰ হওক, ভাল হওক, সকলো ফালে আপোনালোকে উন্নতি কৰক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল সদায় সপোন দেখিবলৈ ভাল পায়, নহয়নে? ফেব্ৰুৱাৰী মাহত আপোনাৰ কিছুমান সপোন দিঠকত পৰিণত হ'ব পাৰে। দেৱগুৰু বৃহস্পতিৰ কৃপাত আধ্যাত্মিক শক্তি বাঢ়িব, কিন্তু সাৱধান হ'ব। টকাৰ মুখত পৰি সপোনৰ জগতত ইমানো হেৰাই নাযাব যাতে বাস্তৱৰ লগত সম্পৰ্কই আপোনাৰ ছিঙি যায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো বিদেশ ভ্ৰমণ বা দূৰ ঠাইলৈ যোৱাৰ বাবে অতি উত্তম। আমদানি ৰপ্তানি ব্যৱসায়ৰ লগত জড়িতসকলৰ লাভ হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ ধাউতি বাঢ়িব আৰু আপোনাৰ মানসিক শান্তিও পাব। এই মাহত প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব আৰু অবিবাহিতসকলৰ বিবাহৰ কথা সম্পৰ্ক ভাল হোৱাৰ সম্ভাৱনা আছে, কিন্তু সাৱধান হ'ব। খৰচৰ
মাত্ৰা অধিক হোৱাৰ ফলত আপোনাৰ কিছুমান সমস্যাও হ'ব পাৰে। দামী বস্তু কিনাৰ চখত আপোনালোকৰ বাজেটত কিছু প্ৰভাৱ পৰিব। পানীৰ পৰা হোৱা বেমাৰ বা চৰ্দি কাহৰ পৰা সাৱধান হ'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। সুখ শান্তি আৰু ধন বৃদ্ধিৰ বাবে এই মাহত আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। বৃহস্পতিবাৰে হালধীয়া বস্তু যেনে কল, বেচনৰ লাড়ু মন্দিৰত দান কৰক। ইয়াৰ দ্বাৰা ভাগ্য উদয় হ'ব। প্ৰতিদিনে কপালত কেশৰৰ তিলক লগাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ বাধা বিঘিনি আছে সেইবোৰ নাইকিয়া হ'ব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। এই মাহটো আপোনালোকৰ লৈ আহক অলেখ অলেখ শুভকামনা, অলেখ উন্নতি তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। গতিকে এয়াই আছিল আমাৰ ফেব্ৰুৱাৰী মাহৰ 12 ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণী। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰে কেৱল ইংগিতহে দিয়ে। আচল ভাগ্য আপোনাৰ কৰ্ম আৰু ঈশ্বৰৰ বিশ্বাসৰ আৰু আশীৰ্বাদৰ ওপৰত নিৰ্ভৰ কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আপোনাৰ ৰাশিটো কমেণ্টত জনাবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুখে থাকক, শান্তিত থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।